নমস্কাৰ সকলোকে হয়নেটা মডেল টেষ্ট পেপাৰ ক্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ সেই মডেল টেষ্ট পেপাৰ ক্লাছত আমি আলোচনা কৰিম ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামৰ কাৰণে এখন ফুল লেংথৰ মডেল টেষ্ট পেপাৰ। এই মডেল টেষ্ট পেপাৰখনত থাকিব GS আৰু GK ছেকশ্যনৰ পৰা 50টা কুৱেশ্যন, মুঠ নম্বৰ থাকিব 87.5। ইংৰাজী ছেকশ্যনৰ পৰা থাকিব 20টা কুৱেশ্যন আৰু নম্বৰ থাকিব 35 নম্বৰ, আৰু মেথছ এণ্ড ৰিজনিঙৰ পৰা থাকিব 30টা কুৱেশ্যন আৰু টোটেল নম্বৰ থাকিব 52.5, অৰ্থাৎ এটা কুৱেশ্যনৰ এগেইনষ্টত কিমান থাকিব 1.7 নম্বৰকৈ থাকিব এটা কুৱেশ্যন কাৰেক্ট কৰিলে। আৰু মুঠ কুৱেশ্যন থাকিব 100টা আৰু মুঠ নম্বৰ থাকিব 175টা। চ' আপোনালোকৰ কাৰণে সেইটোৱে মডেল টেষ্ট পেপাৰ আগতীয়াকৈ এক্সাম দিছোঁ বুলি ভাবি লৈ আজিৰ ক্লাছটো গুৰুত্ব সহকাৰে চাব। আৰু আপোনালোকৰ যদি কাট অফ 130ৰ পৰা 145ৰ ভিতৰত আহে তেন্তে আপোনালোকে অনাগত সময়ত এক্সামত ক্লিয়াৰ কৰিব পাৰিম বুলি নিশ্চিত হৈ থাকিব। চ' আমি এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ মডেল টেষ্ট পেপাৰখনৰ কুৱেশ্যন নম্বৰ 1ত আছে, আয়তনৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলাখন নিম্নলিখিত কোনখন? ইয়াতে 4টা বিকল্প আছে আৰু এই 4টা বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ চিৰাং। ইয়াতে মই এভৰি কুৱেশ্যনৰ কাৰণে 10 ছেকেণ্ড সময় দিম। সেই 10 ছেকেণ্ড সময়ৰ ভিতৰত আপোনালোকে এনচাৰসমূহ জনাবলৈ যত্ন কৰিব আৰু কিমানটা এনচাৰ কাৰেক্ট কৰিব পাৰে বহীত লিখি যাব। কুৱেশ্যন নম্বৰ 2ত আছে, নিম্নলিখিত কোনটো ভাৰতৰ পূব প্ৰবাহিত নদী নহয়? ইয়াতো 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব, তাপ্তি। নেক্সট কুৱেশ্যন নম্বৰ 3, 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। এই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব, শৰৎ চন্দ্ৰ সিং। নেক্সট কুৱেশ্যন নম্বৰ 4, ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগাগুটি অৱস্থিত হৈছে। কোনটো হ'ব ইয়াৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডিটো, এণ্টাৰ্কটিকা। মনত ৰাখিব, আমাৰ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? এণ্টাৰ্কটিকা। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ প্ৰথম ৰিম'ট সেন্সিং উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। ইয়াতো 4টা অপশ্যন আছে আৰু সেই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব, বৈকুণ্ঠৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, দ্বিতীয় কৰোনা ভাইৰাছ ভেকচিন এপিভেক কৰোনা অনুমোদিত কৰিছিল। ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব, ৰাছিয়া। নেক্সট কুৱেশ্যন নম্বৰ 7, ৰাষ্ট্ৰীয় খেল অসমত অনুষ্ঠিত হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2007। নেক্সট কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত কোনে অসমত প্ৰথম সংবিধান সংকলিত কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাইলছ ব্ৰনছন। কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত কোনখন ৰাজ্যত হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত কৰে? ইয়াতো 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব, নাগালেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 10, ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃত হ'বলৈ এটা ৰাজনৈতিক দল কমেও এটা স্বীকৃত দল হ'ব লাগিব। কেইখন ৰাজ্যত হ'ব লাগিব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 4 ষ্টেট, অৰ্থাৎ 4খন ৰাজ্যত। কুৱেশ্যন নম্বৰ 11, নীতি আয়োগত নীতি শৰ্ত হৈছে। ইয়াতে নীতিৰ ফুল ফৰ্মটো সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ।
Next. Question number 12. ফেচবুকৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্ক জুকাৰবাৰ্গ। Next. Question number 13. নিম্নলিখিত কোনসমূহ জিলাৰ অংশৰ পৰা অসমৰ বাক্সা জিলা সৃষ্টি কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দৰং, বৰপেটা আৰু নলবাৰীৰ পৰা সৃষ্টি কৰা হৈছে। Question number 14. ডক্টৰ ভূপেন হাজৰিকাই নিম্নলিখিত কোনখন বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব গুৱাহাটী ইউনিভাৰ্চিটি। Next question. Question number 15. ভাৰতৰ প্ৰথম মহিলা বেংক হৈছে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰতীয় মহিলা বেংক। Question number 16. নিম্নলিখিত কোনটো ভাৰতত প্ৰস্তাৱিত জিএছটিৰ অধীনত অহা নাই? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পেট্ৰলিয়াম প্ৰডাক্ট বা পেট্ৰলিয়াম সামগ্ৰী। Next. Question number 17. জাপানীজ এনকেফেলাইটিছ ৰোগ ড্ৰেছৰ দ্বাৰা হয়? ইয়াতো চাৰিটা বিকল্প আছে আৰু এই চাৰিটা বিকল্পসমূহৰ ভিতৰত আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব ভাইৰাছ। Next. Question number 18. কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য জোকা হয়? ইয়াতে চাৰিটা বিকল্প আছে আৰু এই চাৰিটা বিকল্পসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব বাইট। Okay. Next question. Question number 19. কোন তাৰিখে বিশ্ব চুনামি সজাগতা দিৱস উদযাপন কৰা হয়? আৰু যোৱা বছৰ চুনামিৰ ওপৰত এটা কুৱেশ্যন আহিছিলে চুনামিৰ শৰ্ত কি বুলি। চ' মই ইয়াৰ আগৰ মডেল টেষ্ট পেপাৰসমূহত আলোচনা কৰিছোঁ। চ' যিসকলে সেই পেপাৰসমূহ চোৱা নাই মই প্লেলিষ্টত মক টেষ্ট আৰু মডেল টেষ্ট পেপাৰৰ প্লেলিষ্ট বনাই থোৱা আছে, তাত গৈ চাই ল'ব পাৰিব। আৰু যিসকলে সেই কুৱেশ্যনটো চাইছিলে মই সেই বিষয়টো জনাই দিছিলোঁ বিশ্ব চুনামি সজাগতা দিৱস কোন তাৰিখে পালন কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 নৱেম্বৰ। Next. Question number 20. 2011 চনৰ লোকপিয়ল অনুসৰি ভাষাৰ ভিত্তিত অসমত জনসংখ্যাৰ হ্ৰাসক্ৰমটো হৈছে লাৰ্জ টু স্মল। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি আছামিজ, বড়ো, মিচিং, বেংগলী। Next. Question number 21. Which of the following pair is oblique are incorrect match? Incorrect মানে শুদ্ধ নহয় দিছে। চ' আমি যদি চাওঁ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন আমাৰ কোনটো হ'ব আপোনালোকে চাওকচোন। ইয়াতে ষ্টেট বাৰ্ড অফ আছাম অৰণবিল কৈছে, অৰণবিল নহয়। চ' এইটো ইনকাৰেক্ট হয়। তাৰপিছতে আছে ষ্টেট এনিমেল অফ আছাম ৰাইনো, ঠিকে আছে। ষ্টেট ফ্লাৱাৰ অফ আছাম ছানফ্লাৱাৰ নহয়, এইটো আমাৰ কপৌফুল হয়। তাৰপিছতে ষ্টেট ট্ৰী অফ আছাম অলং, ঠিকে আছে। চ' ইয়াৰে আমাৰ ইনকাৰেক্টটো হ'ল অপশ্যন 1 and 3। চ' অপশ্যন বিটো আমাৰ শুদ্ধ উত্তৰ হ'ব। Question number 22. হিমা কেইথাল ইজ দ্য লাৰ্জেষ্ট? ইয়াৰে শুদ্ধ উত্তৰ হ'ব কোনটো? ইয়াতে চাৰিটা বিকল্প দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল ওমেন মাৰ্কেট ইন মণিপুৰ। মণিপুৰত থকা এখন মহিলা বজাৰ হয় বৃহত্তম। Next. Question number 23.
ইয়াতে আছে কুৱেশ্যন নম্বৰ 23 ফাৰ্চী ভাষাত দুজন আহোম ৰজাই মুদ্ৰা জাৰি কৰিছিল এজন আছিল ৰাজেশ্বৰ সিংহ আৰু আনজন আছিলে কোন আছিল বাৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 24 নিম্নলিখিত কোনজনক চিউকাপা বঁটা 2023 চনৰ চিউকাপা বঁটা প্ৰদান কৰা হৈছিলে সো ইয়াতো চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব ধীৰেন্দ্ৰনাথ বেজবৰুৱা যেটো আমি ইয়াতে এশটা এমসিকিউ আলোচনা কৰিম আৰু এই এশটা এমসিকিউত থাকিব 175 নম্বৰ আৰু সময় দিয়া থাকিব 2 ঘণ্টা কিন্তু আমি 2 ঘণ্টা নলগাং বাৰু 1.5 ঘণ্টাৰ ভিতৰত কভাৰ কৰিব ট্ৰাই কৰিম কুৱেশ্যন নম্বৰ 25 ত আছে FHTC ইন জল জীৱন মিছন ষ্টেণ্ড ফৰ ইয়াতে উদিছে জল জীৱন মিছনত FHTC ৰ শৰ্ত হৈছে ইয়াতে আমি ফুল ফৰ্মটো ক'ব লাগে এম নহয় দেই FHTC sorry FHTC so FHTC ফুল ফৰ্মটো সুধিব জনাব লাগে আমাৰ so ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন সি টো ফাংচনেল আউচল টেপ কানেকশ্যন আৰু জল জীৱনৰ ওপৰত এমাহ মানৰ আগতে অনুষ্ঠিত হৈ যোৱা APSC পৰীক্ষাত আহিছিলে এটা কুৱেশ্যন কুৱেশ্যন নম্বৰ 26 যাদৱ পায়েং কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে ইয়াতো চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব মলাই ফৰেষ্ট নেক্সট কুৱেশ্যন নম্বৰ 27 শ্ৰীসূৰ্য পাহাৰ কোনটো জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোৱালপাৰা শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 28 আহোম মুদ্ৰাত তিনিটা আকৃতি পোৱা যায় ইয়াৰে দুটা গুৰণীয়া আৰু বৰ্গ আনটো আকৃতি কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন সি টো শুদ্ধ উত্তৰ হ'ব অক্টোজেনেল কুৱেশ্যন নম্বৰ 29 কোনটো ভাৰতীয় কেন্দ্ৰীয় আশিঠ অঞ্চলত ৰাজ্যিক পশু হিচাপে দুগং আছে সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি আনন্দমান আৰু নিকোবৰৰ কি হয় দুগংটো ৰাজ্যিক পশু হয় নেক্সট কুৱেশ্যন নম্বৰ 30 এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় ডিজিটেল ইণ্ডিয়া আঁচনিখন তলৰ কোনটো বছৰত আৰম্ভ কৰা হৈছিলে সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2015 চনৰ 1 জুলাই তাৰিখে ডিজিটেল ইণ্ডিয়া আঁচনিখন আৰম্ভ কৰা হৈছিলে কুৱেশ্যন নম্বৰ 31 ৰোহতাছ ফৰ্ট বৰ্তমান সময়ত অৱস্থিত সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি পাকিস্তান নেক্সট কুৱেশ্যন নম্বৰ 32 জ্ঞানপীঠ বঁটা নিম্নলিখিত কোনটো ক্ষেত্ৰত উপকৃষ্টতাৰ বাবে প্ৰদান কৰা হয় ইয়াতে চাৰিটা বিকল্প আছে আৰু এই চাৰিটা বিকল্পসমূহৰ ভিতৰত কোনটো উত্তৰ হয় ইয়াতে মেডিসাইন আছে সোশ্যাল ওয়ার্ক আছে সিনেমা আছে লিটারেচার আছে সো ইয়াৰে কারেক্ট আনসারটো হ'ব অপশ্যন ডি লিটারেচার ওকে নেক্সট কুৱেশ্যন নম্বৰ 33 The Gai, a tributary to Brahmaputra river, is situated between. So, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিহাং আৰু সুবনশ্ৰীৰ মাজত গাই নদী অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 34 Jizya was tax imposed on ইয়াতে উঠিছে জিজিয়াৰ ওপৰত কৰ আৰোপ কৰা হৈছিল
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নন মুছলিম। কুৱেশ্যন নম্বৰ 35 সংবিধান কছৰ সভাত অসমৰ পৰা সদস্য আছিলে। ইয়াতে 4টা বিকল্প আছে আৰু এই 4টা বিকল্পসমূহৰ ভিতৰত আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব মহম্মদ ছাদুল্লাহ। আৰু মনত ৰাখিব ড্ৰাফটিং কমিটিত টোটেল 7 মেম্বাৰ আছিলে আৰু তাৰে চেয়াৰমেন আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু সেই সমিতিখনৰ একমাত্ৰ অসমৰ পৰা সদস্য হিচাপে আছিলে মহম্মদ ছাদুল্লাহ। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, চ' মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 36 তলৰ কোনটো বায়ুমণ্ডলৰ স্তৰ নহয়? ইয়াতে লেহাৰ নহয় দিছে। চ' কুৱেশ্যন নম্বৰ 36ৰ অপশ্যন এটো শুদ্ধ উত্তৰ হয় বায়'স্ফিয়াৰ, জৈৱমণ্ডল। টপস্ফিয়াৰ, টেটস্ফিয়াৰ, মেছস্ফিয়াৰ, টাৰ্মস্ফিয়াৰ এইখিনি স্তৰ আমাৰ বায়ুমণ্ডলৰ স্তৰ হয়, কিন্তু জৈৱমণ্ডলটো কি নহয়, আমাৰ বায়ুমণ্ডলৰ স্তৰ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 37 গাখীৰৰ পৰা মাখন পৃথক কৰিবৰ বাবে কোনটো পদ্ধতি ব্যৱহাৰ কৰে? ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব অপকেন্দ্ৰিক। কুৱেশ্যন নম্বৰ 38 ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেড ফৰ্ট। মনত ৰাখিব এইখিনি। কুৱেশ্যন নম্বৰ 39 অসমীয়া ভাষা উন্নতি ড্ৰেছ সভা খালী ঠাই পূৰ কৰিবৰ শুদ্ধ শব্দটো হৈছে। ইয়াতে অসমীয়া ভাষা উন্নতি সাধনী সভা। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 40 টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কেতিয়া স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব 1911 চনত স্থাপন কৰা হৈছিলে। আৰু মনত ৰাখিব এই 1911 চনতে আমাৰ বংগ বিভাজনৰ ফলত আমাৰ ইণ্ডিয়াৰ কেপিটেল কলকাতাৰ পৰা দিল্লীলৈ শিফটেড কৰা হৈছিলে আৰু আমাৰ আছামৰ কেপিটেল শৰৎ চন্দ্ৰ সিঙে অসমৰ মুখ্যমন্ত্ৰী হৈ থকা মই 1973 শ্বিলঙৰ পৰা আছামলৈ শিফটেড কৰা হৈছিলে। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 41 ভাৰতত জিলা ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য গভৰ্ণৰ বা ৰাজ্যপাল। কিন্তু আমাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছসকলক কোনে নিযুক্তি দিয়ে? এইটো হ'ব প্ৰেছিডেণ্ট। এইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 42 ৰাইট টু এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ দ্য আৰ্টিকল। ইয়াতে দিছে অনুচ্ছেদৰ অধীনত শিক্ষাৰ অধিকাৰ এটা মৌলিক অধিকাৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 21A। কুৱেশ্যন নম্বৰ 43 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত প্ৰথম স্থান থকা জিলাখনক পৰিচয় দিয়া বা চিনাক্ত কৰা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নগাঁও। কুৱেশ্যন নম্বৰ 44 ভাৰতত জামিনদাৰী প্ৰণালী প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিলে। চ' 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেংগল। কেতিয়াবা বেংগল এনেকৈ দিব পাৰে বেংগল এণ্ড বিহাৰ। ঠিক আছে, বিহাৰ। যদি বেংগল অপশ্যনটো নাথাকে তেন্তে বিহাৰত ক্লিক কৰিব লাগিব। ঠিক আছে, বেংগল যদি দিয়া নাথাকে তেন্তে বিহাৰ দিব, তেতিয়াহ'লে বিহাৰটো শুদ্ধ উত্তৰ হিচাপে গণ্য কৰা হ'ব। অ'কে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 45 সেউজীয়া কৰিবলৈ কোন দুটা ৰং মিহলি কৰিব পাৰি?
ইয়াতে গ্ৰীণ কৰিবৰ কাৰণে দুটা ৰং মিক্স কৰিব লাগিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হালধীয়া আৰু নীলা ৰঙক আমি মিহলি কৰিব পাৰি কুৱেশ্যন নম্বৰ 46 প্লাষ্টিক বনাবলৈ তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াতে প্লাষ্টিকৰ কথা উঠিছে ইয়াতে চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব প্লাষ্টিক বনাবৰ কাৰণে আমি ইথাইল গেছ ব্যৱহাৰ কৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 47 কোনটো তথ্য গাইপথ বুলি কোৱা হয় ইয়াতে চাৰিটা অপশ্যন আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব ইণ্টাৰনেটক ইনফৰমেশ্যন হাইৱে বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 48 পাইৰিয়াৰ সৈতে সম্পৰ্কিত ৰোগ হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 49 সকলোৱে জানে যে কাৰেন্সি আৰু কেপিটেলৰ ৰিলেটেড কুৱেশ্যন আহে এক্সামসমূহত চ' ইয়াতে মই কেপিটেল ৰিলেটেড এটা কুৱেশ্যন দি দিছোঁ উত্তৰ কোৰিয়াৰ ৰাজধানী হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টো শুদ্ধ উত্তৰ হয় কুৱেশ্যন নম্বৰ 50 চিমলা আৰু মানালী ক'ত আছে ৱেৰ ইজ চিমলা এণ্ড মানালী চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হিমাচল প্ৰদেশ ইয়াতে মনত ৰাখিব দেৰাদুন কোনখন ৰাজ্যৰ ৰাজধানী বুলি উদে চ' মনত ৰাখিব দেৰাদুনটো হৈছে উত্তৰাখণ্ডৰ কি হয় ৰাজধানী মনত ৰাখিব চ' এতিয়ালৈকে আমি 50টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু 50টা কুৱেশ্যন বাকী আছে চ' 50টা কুৱেশ্যনসমূহৰ ভিতৰত কিমানটা কুৱেশ্যন এনচাৰ কাৰেক্ট কৰিব পাৰিছে লিখি যাব এতিয়া আমি ইংৰাজী ছেকশ্যনলৈ গুচি যাম ইয়াতে আমি ইংৰাজী কেইটা কুৱেশ্যন লৈছিলোঁ ইংৰাজীত আছে 20টা কুৱেশ্যন আৰু 20টা কুৱেশ্যনত থাকিব 35 নম্বৰ এতিয়া আমি ইংৰাজী ছেকশ্যনলৈ গুচি যাম From question number 51 to question number 52 shows the one which can be substituted for the given words and sentence. ইয়াতে এটা শব্দ প্ৰকাশ কৰিব লাগে 51 আছে general view of person character সকলোৱে ভাবিছে চাগে biography বুলি no it's ইয়াৰে এনসাৰটো হ'ব অপশ্যন বি profile Next, question number 52. Living together of a man and woman without being married to each other. ইয়াতে উদিছে দুজন পুৰুষ আৰু মহিলা আনুষ্ঠানিকভাৱে বিবাহ নোহোৱাকৈ একেলগে থকা কি বুলি কোৱা হয় চ' ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি অ'কে নেক্সট আমি ইয়াতে আলোচনা কৰি নাথাকোঁ আলোচনা কৰিলে ভিডিঅ'ৰ লেংথটো বহুত দীঘলীয়া হ'ব বহুত টাইম হ'বগৈ ইয়াতে উঠিছে ফ্ৰম কুৱেশ্যন নম্বৰ 53 টু কুৱেশ্যন নম্বৰ 54 shows the word which is most antonym মানে আমি অকলে জানো opposite in meaning বিপৰীত শব্দ to the word given in capital letterত দিয়া শব্দবোৰৰ বিপৰীত শব্দটো বাছি উলিয়াব লাগে কুৱেশ্যন নম্বৰ 53 আছে integrity so ইয়াৰে এনসাৰ হ'ব কোনটো হ'ব কুৱেশ্যন নম্বৰ 53 ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন বি honesty কুৱেশ্যন নম্বৰ 54 wow and cry ইয়াৰে বিপৰীত শব্দ কোনটো হ'ব কুৱেশ্যন নম্বৰ 54 so ইয়াৰে ৰাইট এনসাৰটো হ'ব public outcry next কুৱেশ্যন নম্বৰ 55 পৰা 56 লৈ কি কৰিব লাগে shows the correct preposition আমাৰ এডিআৰই থাৰ্ড গেট আৰু ফৰ্থ গেটৰ এক্সাম সিলেবাছত ক্লিয়াৰলি মেনশ্যন আছে এইখিনি যিখিনি মেনশ্যন কৰা আছে এইখিনি টপিকৰ ওপৰতে এইখিনি কুৱেশ্যন মই দিছোঁ চ' ধুনীয়াকৈ চাব পাৰে কুৱেশ্যন নম্বৰ 45ত আছে সৰি ইয়াতে মই কিমান হ'ব এইটো 45 নহয় দেই 55 হ'ব এইটো 55
We are all very indignant the injustice done to him. 55 ৰ এনসাৰ হ'ব অপশন ডি এট ইন্ডিগ্ৰেনৰ লগত অৰাই কি বহে এট ব্যৱহাৰ কৰা হয় নেক্সট question number 56 they have had to put dress the football match because of snow so ইয়াৰে correct answer হ'ব 56 ৰ কোনটো হ'ব অপশন বি আপ put up okay কি কৰা put up next question number 57 shows the correct option which best explain the meaning of the idioms idiomsৰ অৰ্থটো কি কৰিব লাগে বিচাৰিব লাগে এই শব্দৰ বা এই সেন্টেন্সৰ মিনিংটো অৰ্থটো কি বুজাইছে তাক বিচাৰি উলিয়াব লাগে ইয়াতে আছে to fight tooth and nail question number 57 ৰ ইয়াৰে 57 ৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ making every possible effort to win জিকিবৰ কাৰণে আমি মানে কি কম আৰু পসিবল জিকিবৰ কাৰণে আমি বহুত কষ্টৰে কি কৰা এফৰ্ট দিয়া মানে কষ্ট কৰা ঠিক আছে কিবা এটা পাবৰ কাৰণে আমি যিমান ডেডিকেটেড দিব লাগে এইটো বুজাইছে question number 58 shows the correct synonym for the given word ইয়াতে synonym মানে same meaning okay synonym মানে same meaning বা সমৰ্থ শব্দ একে অৰ্থ বুজোৱা exhaust ইয়াতে কি হ'ব 58 ৰ answer হ'ব board বহল next question number 59 ইয়াতে কি দিছে Times of India ইয়াতে এ আছে is a most popular newspaper ইয়াতে আছে this day ইয়াতে কি হয় ইয়াতে সেন্টেন্সটো লিখিব থাকিলে মানে এৰৰ সেন্টেন্স আছে একচুয়ালি এটো কি হয় এৰৰ সেন্টেন্সটো বাছি উলিয়াব লাগে কোনটো পাৰ ইয়াত ভুলকে আছে ঠিক আছে এটো কি হ'ব লাগিছিলে এৰৰ ওকে এৰৰ কোনটো ভুল আছে ইয়াতে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ ইয়াতে টাইমছ অফ ইণ্ডিয়া টো হয় বাতৰি কাকত বা নিউজ পেপাৰ আমি সকলোৱে জানো যে নিউজ পেপাৰৰ আগত কি ব্যৱহাৰ কৰা হয় ডি আৰ্টিকল ব্যৱহাৰ কৰা হয় যদি ইয়াতে দা টাইমছ অফ ইণ্ডিয়া টকা হলে এটো কাৰেক্ট হলহেঁতেন কিন্তু ইয়াতে ডি ব্যৱহাৰ কৰা নাই সো অপশন এটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ কাৰণে ঠিক আছে নেক্সট question number 60 আমাৰ question number কলৈকে পাব এতিয়া 60 ইয়াতে কি কৰিব লাগে shows the proper sequence and mark in your answer accordingly ইয়াতে sequence-ত সজাবগে লাগে sentence-টো পঢ়ি পেলাই sequence-ত সজাব লাগে p q r এনেকে কোনটো ইয়াৰ মানে এই sentence-ৰ part বিলাকৰ অংশবিলাকৰ কোনটো আগত আইব বা কোনটো লাষ্টত আইব এটো meaningfully আমি sequence-ত arrange কৰিব লাগে so ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ ইয়াতে পঢ়ি চাব অপশন ডি টো শুদ্ধ উত্তৰ হয় প্ৰথমত কিউ আইব তাৰ পিছত পি আইব তাৰ পিছত এস আইব তাৰ পিছত আৰ ওকে নেক্সট ইয়াতে question number 61 ৰ আছে transform the given sentence into superlative degree লৈ কি কৰিব লাগে পৰিৱৰ্তন কৰিব লাগে no other metal is as expensive as gold so 61 ৰ answerটো হ'ব option D টো gold is the most expensive of all metals next question number 62 change the following into passive voice active voice ৰ পৰা কলৈ নিব লাগে passive voice লৈ চেঞ্জ কৰিব লাগে who taught you grammar so ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশন বি আমি ইয়াত যেটো মডেল টেষ্ট পেপাৰ এটেম্প কৰিছো ইয়াতে আমি বুজাই থাকিলে বহুত দিগলীয়া হ'ব সো বুজাত অকমান মানে কি আৰু কি কম পিছত বুজাম এইখিনি টপিক আমি ক্লাসও কৰি আছো আৰু মডেল টেষ্ট পেপাৰ হিচাপে আমি এক সপ্তাহত এখন মডেল টেষ্ট পেপাৰ লৈ অনাৰ কথা চিন্তা কৰিছো সো সকলোৱে সাপোৰ্ট কৰিব ইয়াতে question number 63 আছে which only one is misspelled ইয়াতে স্পেলিং টো ভুল কি আছে আৰু
যেটো ইনকাৰেক্ট মিছ স্পেল হয় বা ইনকাৰেক্টলি লিখা আছে স্পেলিংটো কাৰেক্ট নহয় এটোক বাছি উলিয়াব লাগে ফাইন্ড দ্যাট মিছ স্পেল ৱৰ্ড যেটো ভুলকে লিখা আছে বা যেটো ভুল উচ্চাৰণ বা স্পেলিংটো ভুলকে আছে তাক কি কৰিব লাগে বাছি উলিয়াব লাগে 63 টোৰ এনসাৰ হ'ব কি হ'ব অপচন এ টো শুদ্ধ উত্তৰ হয় নেক্সট ইয়াতে চাব চালে গম পাই যাব question number 64 change the direct speech into indirect speech direct speech to কৰি নিব লাগে indirect speech লৈ পৰিৱৰ্তন কৰিব লাগে is said be quiet and listen to my words ঠিক আছে আৰু 64 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি মনৰ ৰাখিব গ্ৰামাৰ কুৱেশ্যন 20টা আহিব সো এখিনি ভালকে চাব যিখিনি সিলেবাসত দিয়া আছে question number 65 fill in the blank choose appropriate word from the option given below এই অপচনত দিয়া শব্দময় কালিতায়ত কি কৰিব লাগে fill up কৰিব লাগে the government is confident that the standard of living will begin to rise again soon ইয়াৰে কোনটো উত্তৰ হ'ব অপচন সি টো উত্তৰ ৰাইট ইয়াতে দিছে questions number 66 ৰ পৰা 67 লৈ কি কৰিব লাগে select the alternative which will improve the underlined part of the sentence in case no improvement is needed select no improvement ইয়াতে যদি improve নকৰে তেতিয়ালে no improve ক্লিক কৰিব কৈছে underline part কিনি is powerful desire brought about this downfall ইয়াতে question number 66 টো দিছে আৰু 66 ৰ এনসাৰ হ'ব কি হ'ব ইয়াত যদি আমি সেন্টেন্স ইমপ্ৰুভ কৰিব বিচাৰো তেতিয়ালে কি বুলি লিখিব পাৰো is desire of power okay is desire of power to use কৰিব পাৰো তেতিয়া সেন্টেন্স ইমপ্ৰুভমেন্ট হৈ যাব next question number 67 in respect really preferable that than money ইয়াৰে কি হ'ব কারেক্ট आंसर 67 or 2 ইয়াৰে आंसर হ'ব অপচন এ ঠিক আছে 67 or অপচন এ টো হ'ব আমি অকলে জানো প্ৰিফাৰৰ লগত কি ব্যৱহাৰ কৰা হয় টু প্ৰিফাৰেবল টু মনি ওকে নেক্সট question number ইয়াতে আছে question number 68 ৰ পৰা 69 লৈকে which of the following is a correct joining sentence of the two sentences below দুটা সেন্টেন্সক কি কৰিব লাগে জয়েন কৰিব লাগে কারেক্টলি ইয়াতে question number 68 আছে the restaurant was crowded we had to wait for a table কোনটো উত্তৰ হ'ব 68 or 2 অপচন ডি টো শুদ্ধ উত্তৰ হ'ব even thought it was busy the food was worth the wait next question number 69 the girl ran fast up the hill the boy ran fast up the hill so কোনটো উত্তৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ আৰু ইংৰাজী সেকশনৰ লাষ্ট কুৱেশ্যন তো হ'ব question number 70 which of the option given below the sentence should replace the part underlined to make the sentence grammatically correct এই আন্ডাৰলাইন কৰা সেন্টেন্সৰ পাৰ্টটো তলৰ এই অপচনত দিয়া কোনটোৱে কি কৰিব ৰিপ্লেস কৰিব বা হলনি কৰিব তেতিয়া হলনি কৰাৰ লগে লগে কি হ'ব এই সেন্টেন্সটো গ্ৰামাটিক্যালি কাৰেক্ট হ'ব বা শুদ্ধ হ'ব সো ইয়াতে দিয়া আছে merit is the only criteria which is adopted in the selection of candidates so ইয়াৰে 70 শুদ্ধ উত্তৰটো হ'ব অপচন বি ইয়াতে criteria which is adopted to টাইট কি লিখিব লাগে criterions that is adopted কি হ'ব লাগে এইটো ইউজ কৰিলে আমাৰ গ্ৰামাটিক্যালি সেন্টেন্সটো কারেক্ট হ'ব সো আমি এতিয়ালৈকে জিকে সেকশন বা জেনাৰেল ষ্টাডি লগতে ইংৰাজী সেকশন কিনি আৰম্ভ আলোচনা কৰি হ'ল এতিয়া আমি আগবাঢ়িছো মেথছৰ কুৱেশ্যন কিনি লৈ আৰু মেথছ এণ্ড ৰিজনিঙৰ কেইটা কুৱেশ্যন আছে 30টা কুৱেশ্যন আছে আৰু এই 30টা কুৱেশ্যনৰ টোটাল নম্বৰ থাকিব 52.5 সো কিমানখিনি এতিয়ালৈকে শুদ্ধ হৈছে
মনত নিশ্চয় ৰাখি গৈছে চাগে, লিখি গৈছে। আপোনালোকৰ খাৰ্টত কিমান হ'ব জনাব। 175ৰ ভিতৰত কিমান নম্বৰ পাব। চ' প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আমি আৰম্ভ কৰি মেথছৰ পাৰ্টখিনি। আৰু কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত সকলোৱে জনাব। এতিয়া আমি মেথছৰ কুৱেশ্যনখিনি আৰম্ভ কৰিম। ইয়াতে মেথছৰ কুৱেশ্যনখিনি অলপমান টাইম ল'ব, ইয়াতে অকণমান বুজাব লাগিব। আৰু ইয়াতে মই শ্বৰ্ট নোট লিখিয়ে দিম বাৰু। ইয়াতে 71ৰ কি দিছে, LCM দিছে। ঠিক আছে, LCM অফ 16 মাইনাছ এক্স স্কোৱাৰ ইয়াতে আছে ব্ৰেকেট ক্ল'জ, এণ্ড এক্স স্কোৱাৰ প্লাছ এক্স মাইনাছ 6 ব্ৰেকেট ক্ল'জ। ইয়াৰে LCMটো লসাগু কিমান হ'ব সুধিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। মই ইয়াতে দেখুৱাই দিছোঁ এইটো। অ'কে, নোট কৰি ল'ব এইখিনি। আৰু মেথছৰ ক্লাছ মই মাজে মাজে কৰোঁ, কিন্তু মোৰ ডিজিটেল ব্লেকবৰ্ডটো নাইকিয়াৰ কাৰণে কৰিবলৈ অকণমান প্ৰব্লেম হয়, ক্লিয়াৰ নহয়। চ' মেথছৰ ক্লাছটো মই ইমান গুৰুত্ব দিয়া নাই। নেক্সট কুৱেশ্যন নম্বৰ 72। ইয়াতে সুধিছে 0.23 বেনকুলাম। ইয়াতে ইয়াৰ ভেলুটো কিমান হ'ব। সদায় মনত ৰাখিব, যেতিয়া দুটা সংখ্যাৰ ওপৰত আণ্ডাৰলাইন থাকে বা বেনকুলাম চিম্বলটো থাকে, তেতিয়াহ'লে এই তলত থকা সংখ্যাটো 23 বাই কি দিব 99। যদি ইয়াত তিনিটা থাকে, তেতিয়াহ'লে ইয়াত 3টা নলিখিব। যদি এটা সংখ্যাৰ ওপৰত যদি এনেকৈ আণ্ডাৰলাইন থাকে, তেতিয়াহ'লে বেনকুলাম চিনটো থাকে, তেতিয়াহ'লে অনলি এটা লিখিব। ইয়াত যদি 3টা থাকে 3টা লিখিব, এটা থাকিলে এটাই লিখিব। হ'ব। নেক্সট, চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব কোনটো, অপশ্যন এইটো। ইয়াতে কুৱেশ্যন নম্বৰ 73। এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ প্ৰশ্ন উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ -2 মানে 2 নম্বৰ দিয়া আছে। ৰাহুলে প্ৰতিটো প্ৰশ্ন উত্তৰ কৰিছিলে, তাৰে তেওঁৰ 16টা শুদ্ধ হ'ল আৰু কিমান পালে 64 নম্বৰ পালে। ৰাহুলে কেইটা প্ৰশ্ন উত্তৰ ভুল কৰিছিল। ইয়াতে কুৱেশ্যনটো মই দিছিলোঁ আগতে কমিউনিটি পোষ্টটো, আৰু এইটো দিছিলে এজনে বুজাই দিবলৈ। যদি এটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰে, তেতিয়াহ'লে কেই নম্বৰ লাভ কৰিব, 5 নম্বৰ লাভ কৰিব। যদি এটা কুৱেশ্যন মিছ কৰে বা মিষ্টেক কৰে, ভুল কৰে, তেতিয়াহ'লে কিমান মাইনাছ কৰিব, -2 কৰিব। তেতিয়াহ'লে এই -2টো ক'ৰ পৰা কৰিব, এই লাভ কৰা নম্বৰৰ পৰা কি কৰিব, মাইনাছ কৰিব। ঠিক আছে, লাভ কৰা নম্বৰৰ পৰা কি কৰিব, মাইনাছ কৰিম। বুজি পাইছে? আৰু এই কুৱেশ্যনটোকো মই ইয়াতে দেখুৱাই দিছোঁ। ইয়াতে এটা কুৱেশ্যনত 16টা কুৱেশ্যন কৰিছিলে, কাৰেক্টকৈ 16টা কুৱেশ্যনত যদি 5 নম্বৰ থাকে, তেতিয়াহ'লে কিমান হ'ব, এই ৰংকৈ যে ভুলকৈ যে কুৱেশ্যনটো কৰিছিলে, ভুল কৰা নম্বৰসমূহ এই পোৱা নম্বৰৰ পৰাই মাইনাছ হ'ব। 80 পালে টোটেল। 16টা কুৱেশ্যন কাৰেক্ট কৰাৰ কাৰণে এটা প্ৰশ্নত 5 নম্বৰ আছিলে, তাতে 80 নম্বৰ হ'ল। আৰু মই ইয়াতে ভুল কৰা কুৱেশ্যনৰ সংখ্যাটো x বুলি ধৰিছোঁ, আৰু এটা কুৱেশ্যনত ভুল কৰিলে কিমান থাকে, 2 থাকে। ইয়াতে মই 26 ধৰিলোঁ, আৰু কিমান পাইছিলে 64। ইয়াতে প্লাছ মাইনাছ কৰি পেলাই কেইটা পালোঁ, 8টা। চ' ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনটো, অপশ্যন বিটো শুদ্ধ উত্তৰ হয়। ঠিক আছে। কুৱেশ্যন নম্বৰ 75। নিম্নলিখিত কোনটো বৰ্ধিত ক্ৰমৰ ভগ্নাংক আছে। ঠিক আছে, 74ৰটো দিছে, ইয়াতে কোনটো শুদ্ধ উত্তৰ হয় বুলি 74ৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ইয়াতে আমি অকণমান চাই লওঁ কেনেকুৱা কুৱেশ্যনবিলাক কেনেকৈ কৰিব লাগে। ইয়াত চাওক, এইবিলাক আমি হৰণ কৰি চাব লাগিব। হৰণ কৰি চোৱাৰ পিছত যিটো সৰু এইটোক চাব লাগে, বৰ্ধিত ক্ৰম। চ' ইয়াতে চাওক, ইয়াতে মই কৰি দিছোঁ। অ'কে, ঠিক আছে, সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। ইয়াতে আটাইতকৈ সৰুটো কোনটো, 0.6। ছেকেণ্ডটো কি হ'ব, 2/3, 0.66 আছে ইয়াতে। থাৰ্ডটোত আহিব কি হ'ব, 0.77, আৰু 4 নম্বৰ আহিব 9/11। ইয়াতে এনচাৰ হ'ব 0.81। চ' 3/2 প্লাছ 2/3 এণ্ড 7/9, তাৰপিছত আহিব 9/11। এইটো চিৰিজ ক'ত আছে, এইটো অপশ্যন চিটোত শুদ্ধ উত্তৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 75। এইটো ইজি হয়। এনৰ ভেলুটো উলিয়াব লাগে। ইয়াতে এনৰ ভেলু, এনৰ মূল্য বা মানটো উলিয়াব লাগে। যদি ইয়াতে এন হ'ব লাগিছিল দেই, এন। ঠিক আছে, মই ইয়াতে লিখিয়ে দিছোঁ।
ইয়াতে 3 টু দি পাৱাৰ n ইকুৱেল কিমান দিয়া আছে ইয়াতে 2 7 2 9 সো হিয়াৰে শুদ্ধ উত্তৰ হ'ব কোনটো ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ কোড আছে ইয়াতে অপচন সি টো শুদ্ধ উত্তৰ মই ইয়াতো দেখুৱাই দিছো ইয়াতো কৰি দিছো চাই লব স্ক্ৰিনশ্বট কৰিব নেক্সট কুৱেশ্যন নম্বৰ 76 দুটা সংখ্যাৰ ঘৰ হৈছে m যদি এটা সংখ্যা n হয় তেন্তে আনটো সংখ্যা হৈছে ইয়াতে উদিছে কি আমি অকলে জানো যে এভাৰেজ আমি কেনেকৈ উলিয়াব লাগে এভাৰেজ উলিয়া ফৰ্মুলাটো অকলে জানে m তো হৈছে ইহঁতৰ এভাৰেজ এটা সংখ্যা কি হৈছে n বুলি কৈছে আৰু আনটোক মই কি বুলি ধৰি ললো x ডিভাইডেড বাই 2 ইয়াতে আমি যদি চাওঁ তেতিয়ালে মই ইয়াত কৰিয়ে দিছো দেখাই দিছো কৰি থাকিলে বহুতি কলিয়া হ'ব এইটো ওকে ইয়াৰ সলিউশনটো এইটো সো ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন ডি নেক্সট কুৱেশ্যন নম্বৰ 77 দুটা স্বাভাৱিক সংখ্যা 3:5 অনুপাতত আৰু সেইবোৰ সামগ্ৰী হৈছে বা প্ৰডাক্ট পূৰণফলটো কিমান হৈছে 2160 সংখ্যাবোৰৰ সৰুটো হ'ল ইয়াতে স্মলটো আমি কি কৰিব লাগে বাছি উলিয়াব লাগে ঠিক আছে 77 সো যদি আমি 77 চাওঁ তেন্তে আমাৰ অপচন এটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 78 আমি 77 ডিসকাস কৰিলে এতিয়া কুৱেশ্যন নম্বৰ 78 এ আৰু বি এ বি আৰু সি হৈছে কোম্পানী এটাৰ অংশীদাৰ এটা নিৰ্দিষ্ট বছৰত লাভৰ 1/3 প্ৰাপ্ত কৰে কোনে কৰে বি এ লাভ কৰা 1/4 লাভ কৰিছিল আৰু সি এ বাকি 5000 টকা লাভ কৰিছিল এটা নিৰ্দিষ্ট বছৰত লাভৰ 1/3 প্ৰাপ্ত কৰে ঠিক আছে 1/3 ইয়াতে সুধিছে যে এ কিমান নম্বৰ লাভ কৰিছিল ঠিক আছে ইয়াতে কুৱেশ্যনটো বহুত দীঘলীয়া আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো শুদ্ধ উত্তৰ হয় ইয়াতে মই দেখাই দিছো ইয়াতে এটো 77 টো দেখুৱালো এটা কুৱেশ্যন থাকিলে নেকি 77 অলৰেডি ইয়াত কুৱেশ্যন আমি এটা এৰি থৈ গলো নেকি 77 এইটো ঠিকে আছে এটা 78 টো কিমান হ'ব আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হয় ওকে এইটো ইয়াতে কৰি দিছো এটা অকমান আৰু কৰি দিছো ওকে চাই লব ইয়াতে নেক্সট ইয়াতে আহিলে কুৱেশ্যন নম্বৰ 79 ওকে যদি এ বিতকৈ 10% অধিক উপাৰ্জন কৰে বি এ তকৈ কিমান শতাংশ কম উপাৰ্জন কৰে সো ইয়াৰে আনসাৰ হ'ব অপচন বি ওকে অপচন বি 79 তাৰপিছতে আহিব কুৱেশ্যন নম্বৰ 80 গাখীৰ আৰু পানীৰ মিশ্ৰণ এনেদৰে যে গাখীৰৰ পৰিমাণ পানীৰ কিমান হ'ব 3/5 হয় মিশ্ৰণটোত গাখীৰৰ অনুপাত হৈছে গাখীৰৰ পৰিমাণটো উলিয়াব লাগে সো ইয়াৰে আনসাৰ হ'ব অপচন ডি ইয়াতে মই দেখুৱাই দিছো ইয়াৰে আনসাৰ হ'ব অপচন ডি এইটো নিশ্চয় ক্লিয়াৰ কে দেখিছে এইটো নোট কৰি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 81 ঠিক আছে কৰি চাব আপোনালোকে 81 কুৱেশ্যন নম্বৰ 81 ত আছে 120 দিনৰ পিছত 10% আৰত 4800 টকাৰ বাবে প্ৰাপ্য সৰল সুদ বিচাৰক নিৰ্ণয় কৰিব লাগে ইয়াতে সিম্পল ইন্টাৰেষ্ট উলিয়াব লাগে সো যদি হিয়াৰে আনসাৰটো চাওঁ তেন্তে 157.80 অপচন এ টো শুদ্ধ উত্তৰ হ'ব ইয়াতে দেখুৱাই দিছো ঠিক আছে এইটো ফৰ্মুলাত কৰিব আৰু 120 দিন ইয়াতে 120 দিন কৈছে এইটো যদি আমি মন্থলৈ কনভাৰ্ট কৰিলে 360 ৰে হৰণ কৰি দিলে এইটো মন্থলৈ কনভাৰ্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 82 আৰু ট্ৰেইনৰ লগত ৰিলেটেড কুৱেশ্যন আহিব এক্সামত 140 মিটাৰ দীঘল এক ৰেল 60 কিলোমিটাৰ ঘণ্টাত চলি আছে সময়মতে 260 মিটাৰ দীঘল প্লেটফৰ্ম এটা পাৰ কৰিব কিমান সময়ত পাৰ কৰিব মানে ইয়াতেও দিছে কিমান সময় লাগিব সো ইয়াৰে আনসাৰটো হ'ব অপচন সি 24 সেকেন্ডত পাৰ কৰিব ইয়াত চাওক এতে কৰিয়ে দিছো গুটেইখিনি নেক্সট কুৱেশ্যন নম্বৰ 83
ৰামৰ পুত্ৰতকৈ 3 গুণ বয়স ইয়াতে আছামিছত চাম ৰাম ইজ 3 টাইম এজ অল এজ মাই सन 15 years and মানে 15 বছৰ পিছত ই উইল বি টুইচ এজ অল এজ ইজ सन হোৱাট ইজ দ্য সাম অফ দেয়াৰ প্ৰেজেণ্ট এজ ইয়াতে আছামিছৰ অকণমান কুৱেশ্যন লিখাটো খেলিমেলি হ'ল ইহঁতৰ বয়সৰ যোগফলটো দিছে ইয়াতে যোগফল উলিয়াব লাগে ইহঁতৰ দুইজনৰ বয়সৰ অনুপাতটো কিমান হ'ব সো ইয়াৰে এনসাৰ হ'ব 60 ইয়াতে মই দেখুৱাই দিছো ইয়াৰে এনসাৰটো হ'ব কিমান 60 ইয়াতে আৰু কৰি দিম ইয়াতে ওকে 60 ইয়াতে হল নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 84 ইয়াতে কুৱেশ্যনটো চাই ল'ব আৰু ইয়াৰে এনসাৰ হ'ব আমাৰ কুৱেশ্যন নম্বৰ 84 ৰ কোনটো উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 84 ইয়াৰে এনসাৰ হ'ব আমাৰ অপচন এ ওকে অপচন এ টু শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 85 আৰু এই কুৱেশ্যনটো মই আগৰ মক টেষ্ট ক্লাছত দিছিলোঁ আৰু যিসকলে এই মডেল টেষ্ট পেপাৰটো চাইছিলে নিশ্চয় কৰিব পাৰিব সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন কি হ'ব সি নেক্সট কুৱেশ্যন নম্বৰ 86 ইয়াতে হেভাৰেজৰ কুৱেশ্যন হয় যদি গড় 6 10 15 আৰু 20 হয় তেন্তে এক্সৰ মূল্য কিমান হ'ব ইয়াতে উলিয়াব লাগে ইয়াতে এক্সৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে কুৱেশ্যন নম্বৰ 86 ৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টু শুদ্ধ উত্তৰ হ'ব ওকে কুৱেশ্যন নম্বৰ 86 ৰটো ডি হ'ব ইয়াতে মই অকণমান দেখুৱাই দিছোঁ এই কুৱেশ্যনটো ইয়াতে সুধিছে 5 প্লাছ 10 প্লাছ 15 প্লাছ কি আছে ইয়াতে এক্স আছে অল ইয়াতে যদি ইমান হয় আৰু এক্সৰ মানটো উলিয়াব লাগে ইয়াতে কুৱেশ্যনটো সমান আছামিছত লিখাটো খেলিমেলি হৈছে ইংলিছত চাই ল'ব ইয়াতে এক্সৰ ঠিক আছে কিমান হয় 20 হয় বুলি কৈছে ইয়াতে এক্স হ'ব লাগিছিলে সো ইয়াতে মই দেখুৱাই দিছোঁ ক্লিয়াৰলি ওকে আছামিছত কুৱেশ্যন লিখাটো ভুল হ'ল ইয়াতে 5 প্লাছ কিমান হ'ব 10 প্লাছ 5 প্লাছ এক্স কৰি দিছোঁ এই কুৱেশ্যনটো ইয়াতে কিমান আছে 1 2 3 4 4ৰে আছে 4টা কিমান হয় বুলি কৈছে 20 যদি এইটো আমি প্লাছ মাইনাছ কৰোঁ এইটোৰ লগত যদি এইটো কৰোঁ কিমান হ'ব টোটেল এইটো কিমান হ'ব আমাৰ ইয়াতে প্লাছ কৰিলে কিমান হ'ব 30 প্লাছ এক্স কিমান হ'ব 30 প্লাছ এক্স ইয়াতে 4 ইয়াতে কিমান থাকিব 20 ইয়াতে কিমান থাকিব 20 ইয়াত যদি আমি প্লাছ মাইনাছ কৰোঁ 30 প্লাছ এক্স ইকুৱেল টু কিমান হ'ব 80 ওকে 80 হ'বনে তাৰপিছতে এক্স ইকুৱেল টু কিমান হ'ব 80 মই 30 টো ইয়ালৈ নিলোঁ মাইনাছ হ'ব কিমান হ'ব মাইনাছ 30 ইকুৱেল টু কিমান হ'ব 50 তেতিয়াহ'লে এক্সৰ মান কিমান হৈ গ'ল 50 ওকে নেক্সট কুৱেশ্যন নম্বৰ ইয়াতে আছে নিম্নলিখিত 4টা বিকল্প 3টা এক বিশেষ হাৰহিৰ সাপেক্ষে অদৃশ্য আৰু একেটা গোটত অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰা অমিলটো বিচাৰি উলিয়াব লাগে 87 ৰ ঠিক আছে অমিলটো কি কৰিব লাগে বিচাৰি উলিয়াব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ মই ইয়াতে দেখুৱাই দিছোঁ 65 প্লাছ যদি 65ক যদি এনেকৈ কৰোঁ তেতিয়াহ'লে কিমান হয় তোমাৰ 11 হয় চাব দেই এ হয় নে নহয় কৰি চাব লাগিব এইটো এই বুলি ক'ব নোৱাৰিম এতিয়া কৰি চাব লাগিব এইটো কুৱেশ্যন হ'ল মই কৰি নাচালোঁ এইটো কৰি চাব লাগিব এই বুলি কৈ দিলে বেয়া হ'ব ইয়াতে তাৰপিছত এইটো 38ত 3 প্লাছ 8 ইকুৱেল কিমান হ'ব 11 তাৰপিছত এই দুটাকো যদি প্লাছ কৰোঁ 2 প্লাছ 9 ইকুৱেল টু কিমান হ'ব 11 ইয়াতে কিমান হ'ব তেতিয়াহ'লে 87 প্লাছ ইকুৱেল কিমান হ'ব ইফালে 50 গোটেইখিনি অংকীয়াৰ যদি ডিজিটখিনি অংকখিনি প্লাছ কৰোঁ তেতিয়াহ'লে 11 ওলায় তিনিটা কিন্তু অপশ্যন ডি টো নোলায় সো অপশ্যন ডি টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 87 অপশ্যন এ নহয় কোনটো হ'ব 87 টো উত্তৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 88 এইটোকো আমি কৰি চাম ইয়াৰে শুদ্ধ উত্তৰটো যদি আমি চাওঁ তেন্তে আমাৰ শুদ্ধ উত্তৰ অপশ্যন এ টো উত্তৰ হ'ব কেনেকৈ চাম এতিয়া এইখিনি পূৰণ কৰি চাম 392 কিমান হ'ব ইফালে কিমান হ'ব ইফালে টোটেল কিমান হ'ব 54 এইটোক যদি মই পূৰণ কৰোঁ ইয়াৰ লগত পূৰণ কৰোঁ যে 3 × 2 × 6 ওকে কিমান হ'ব 3 2 36 36টো কি হয় স্কোৱাৰ কৰিব পাৰোঁ
নেক্সট ইয়াতো এনেকৈ কৰা ইমালে কিমান হ'ব 2 4 আৰু 8 8 8 আৰু 64 কিমান হ'ব এইকেইটাক পূৰণ কৰিলে কিমান হ'ব 64 64ক মই কি লিখিব পাৰোঁ 8 স্কোৱাৰ লিখিব পাৰোঁ 3কে 4 গুণ 4 4 গুণ 16 ইয়াতে কিমান হ'ব 16 হ'ব আৰু 16ক 4 স্কোৱাৰ লিখিব পাৰোঁ সো এইটো নহয় বৰ্গমূল নহয় বৰ্গমূল কাৰণে অপশ্যন এইটো নাই সো অপশ্যন এইটো শুদ্ধ উত্তৰ হয় কুৱেশ্যন নম্বৰ 89 ইয়াতে আছে চাৰিটা অপশ্যন কোনটো অমিল হয় ইয়াৰে কি হ'ব সিজন ইয়াতে মন ইয়াৰ উইক এইবিলাক ডে অন্তৰ্ভুক্ত হয় কিন্তু সিজনটো নহয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 90 আৰু 9টা কুৱেশ্যন আছেগৈ আমাৰ পদন্ত শব্দবোৰৰ অবিধানত যি ক্ৰমত ঘটিছে এইটোক অজাওক মানে কি কৰ এইটো মানে সিকুৱেন্সত অজাব লাগে ঠিক আছে সিকুৱেন্সত অজাব লাগে এটা মিনিংফুল সিকুৱেন্সত অজাব লাগে ওকে ডিক্সনেৰী একৰ্ডিং টু ডিক্সনেৰী মতে এটা মিনিংফুলত সজাব লাগে কোনটো লেটাৰৰ ভিত্তিত মানে আখৰৰ ভিত্তিত কোনটো আখৰ আহিব ইয়াতে পি আৰ ই আছে ই নহয় ইয়াতে এ আছে সো কোনটো হ'ব 1 নম্বৰ হ'ব এইটো এনেকৈ যাব লাগে সেকেন্ডটো পি আৰ ই পি অ এছ তাৰপিছতে সেকেন্ড 92 সেকেন্ড কোন হ'ব পি আৰ ই পি অ এন সো এইটো হ'ব সো আমাৰ অপশ্যন ইয়াৰ কোনটো উত্তৰ হ'ব 90 যদি শুদ্ধ উত্তৰটোক চাওঁ তেন্তে কি হ'ব অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব ওকে এইটো চাব মিলাই চাব আখৰৰ লগত মিলাই চালে হয় নেক্সট কুৱেশ্যন নম্বৰ 91 নিম্নলিখিত প্ৰতিটো প্ৰশ্নত সংখ্যাৰ শৃংখলাৰ এটা শব্দ বুলবোৰ বিচাৰি উলিয়া ঠিক আছে এইটো উলিয়াব লাগে কুৱেশ্যন নম্বৰ 91ৰ অপশ্যন চি টো শুদ্ধ উত্তৰ হয় এতিয়া আমি কৰি চাম ইয়াতে কি আছে 48 ঠিক আছে ইয়াতে কি আছে 48 তাৰপিছত 48 ইয়াতে কিমান আছে 24 ইয়াতে আছে কিমান 72 তাৰপিছতে কি হ'ব 34 আছে ইয়াৰ পৰা ইয়ালৈ যদি চাওঁ কি কৰোঁ যদি 2ৰে এইটো হৰণ কৰি দিওঁ আৰু 40ক যদি 2ৰে হৰণ কৰি তেতিয়াহ'লে কিমান পাম 24 আকৌ 24ক যদি আমি 3ৰে পূৰণ কৰোঁ কিমান পাওঁ 72 পাওঁ আকৌ 72ক যদি আমি 2ৰে হৰণ কৰোঁ কিমান হ'ব লাগিব ইয়াতে কিমান হ'ব লাগিব 34ৰ জেগাত কিমান হ'ব লাগিছিলে 36 হ'ব লাগিছিল সো 34 টো ইনকাৰেক্ট হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 92 ইয়াতে লিখিছে যে এ বি এন চি আৰ সিস্টাৰ ডি ইজ দ্য ব্লাডাৰ অফ ই এন হি ইজ দ্য ডাটাৰ অফ বি হাউ ইজ এ ৰিলেটেড টু ডি ইয়াতে সুধিছে এ ডিৰ কাৰণে কি হয় ইয়াতে কৈছে যে এ সিস্টাৰ বুলি কৈছে এ বি কি হয় সি ইহঁত কি হয় সিস্টাৰ ফিমেল হয় ফিমেলৰ কাৰণে কি কৰিব লাগে মাইনাছ দিব লাগে ইয়াতে সুধিছে যে টি ইজ দ্য ব্লাডাৰ অফ ই এইটো কি হয় বুলি কৈছে ব্লাড আৰু ইয়াতে বি ইজ দ্য ডাটাৰ অফ ইটো কিৰ কাৰণে কি হয় জিয়েক হয় বুলি কৈছে ডাটাৰ কাৰ ডি এইটো ইটো এটা ফিমেলে হয় মাইনাছ এ দিব লাগিব বিৰ কাৰ হয় ডাটাৰ হয় ইটো বিৰ কাৰণে কি হয় ডাটাৰ হয় আৰু ইয়াতে কৈছে ইয়াতে ডি ইজ দ্য ব্লাডাৰ অফ ই আৰু ডিটো ইৰ কাৰণে কি হয় বুলি কৈছে ব্লাডাৰৰ কাৰণে কি হয় প্লাছ এতিয়া আমাক দিছে ডিয়ে এ কি মাতিব বা এ ডিৰ কাৰণে কি হয় ঠিক আছে এ ডিৰ কাৰণে কি হয় তেতিয়াহ'লে ডিয়ে কাক এক কি বুলি মাতিব লাগিব আন্টি বুলি মাতিব লাগিব সো অপশ্যন কোনটো উত্তৰ হ'ব অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব মোহনে এ পইণ্টৰ পৰা আৰম্ভ কৰে আৰু দক্ষিণৰ পালে 1 কিলোমিটাৰ খোজ কাঢ়ে বাও পালে ঘূৰি 1 কিলোমিটাৰ খোজ কাঢ়ে তাৰপিছত পুনৰ বাও পালে ঘূৰি 1 কিলোমিটাৰ খোজ কাঢ়ে এতিয়া তেওঁ কোন দিশৰ সন্মুখীন হৈছে এতিয়া এই কুৱেশ্যনটোত কৈছে যে সাপোজ এই পইণ্টৰ পৰা মোহনে ষ্টাৰ্ট কৰিলে সাউথৰ পালে গ'ল কিমান 1 কিলোমিটাৰ গ'ল ঠিক আছে 1 কিলোমিটাৰ গ'ল ইয়ালে 1 কিলোমিটাৰ গ'ল আকৌ কি কৰিলে টাৰ্ণ কৰিলে লেফ্ট সাইডত ঠিক আছে বাও পালে কি কৰিলে টাৰ্ণ কৰিলে এইপিনে গৈ পেলাই কি আকৌ 1 কিলোমিটাৰ খোজ কাঢ়িলে এই পইণ্টলৈ পালে এই পইণ্টটোত পোৱাৰ পিছত আকৌ এ লেফ্ট সাইডত কি কৰিলে টাৰ্ণ কৰি দিলে টাৰ্ণ কৰি দি পেলাই এইখিনিলৈ কি হ'ল 1 কিলোমিটাৰ ইয়াৰ পৰা 1 এতিয়া আমাক সুধিছে যে কুৱেশ্যনত মোহনে কোন পালে এতিয়া ডাইৰেকশ্যন কৰি আছে বা মুখটো কি কৈ আছে পেচিং হৈ আছে হুইচ ডাইৰেকশ্যন ই ইজ পেচিং কোনটো দিশত আছে
সো এইটো হ'ব আমাৰ কোনটো দিশত আছে কি এতিয়া নৰ্থ দিশত আছে ঠিক আছে একে হ'ল কি ইয়াৰ পৰা ষ্টাৰ্ট হ'ল ইফালে গ'ল আকৌ ইফালে কেইবাৰ কৰিলে গ'ল এই পইণ্টতে পালেগে সো কোনটো দিশত আছে নৰ্থ সাইডত আছে সো ইয়াৰ এনসাৰটো হ'ব অপচন এ নেক্সট কুৱেশ্যন নম্বৰ 94 ইয়াতে উদিছে ইফ কি আছে এই পূৰণ চিনে যদি মাইনাস চিন বুজায় আৰু যোগ চিনটোৱে কি বুজায় অৰণ চিন আৰু বিয়োগ চিনটোৱে কি বুজায় পূৰণ চিন আৰু অৰণ চিনটোৱে কি বুজায় যোগ চিন বুজালে ইয়াৰ ভ্যালুটো কিমান হ'ব কি কৰিব লাগে উলিয়াব লাগে ইয়াতে আমাক কৈছে যে পূৰণ চিনৰ জেগাত কি দিব কৈছে মাইনাস এই পূৰণ চিনৰ জেগাত কি দিব লাগে মাইনাস দিব লাগে যোগ চিনৰ জেগাত কি দিব লাগে অৰণ চিন দিব লাগে তাৰ পিছত মাইনাসৰ জেগাত কি দিব লাগে পূৰণ দিব লাগে আৰু অৰণ চিনৰ জেগাত কি দিব লাগে বুলি কৈছে যোগ চিন দিব লাগে এনেধৰণে সলিউশন কৰাৰ পিছত আমাৰ এনসাৰটো কিমান হ'ব সো যদি কৰি চাই ইয়াৰে উত্তৰটো হ'ব কিমান 60 প্লাস মাইনাস কৰি যাব কৰি চাব এই -60 টো এনসাৰ ওলাব সো 94 ৰ আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 95 আৰু এনেকুৱা মিসিং ওয়াৰ্ড আহে মিসিং নম্বৰ ইয়াতে চাব লাগে ইয়াৰে যদি আমি কৰি চাওঁ তেন্তে অপচন সি টো ইয়াৰে শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 96 ইয়াতে ৰুট ওভাৰ আছে এই যদি ৰুট ওভাৰটো নাইকিয়া কৰো তেতিয়ালে আমাৰ এনসাৰটো কিমান হ'ব আমাৰ এনসাৰ হ'ব অপচন বি 119 দুটা যদি 119 পূৰণ কৰো মানে ইয়াৰ বৰ্গমূল কিমান হ'ব 119 এতে কিমান এনসাৰ হয় বৰ্গমূলটো অপচন বি বুজি পাইছানে মানে তাৰ মানে কি হ'ল 119 স্কয়াৰ কৰিলে আমি কিমান পাওঁ এই ভ্যালুটো পাওঁ এই ভ্যালুটো ঠিক আছে 1416 টো আমি পাওঁ যদি পূৰণ কৰে সো এনসাৰটো হ'ব অপচন বি কুৱেশ্যন নম্বৰ 97 Arrange the following words in a meaningful sequence বা অৰ্থপূৰ্ণ ক্ৰমত সজাব লাগে ইয়াতে ফ্ৰক ক্ৰাস্ট গ্ৰাসফাৰ আৰু ইয়াতে ইগল আছে ইয়াতে স্নেক আছে ইয়াতে আমি যদি চাওঁ তেতিয়ালে কি হ'ব ঘাঁ খুনে কাব পৰিঙে কাব ন পৰিঙক কোনে কাব বেকুলিয়ে কাব ঠিক আছে বেকুলিক কোনে কাব আপে খাব আপে আপক কোনে খাব ইগলে খাব হয়নে নহয় কোনে খাব ইগল সো আমাৰ যদি ক্ৰমটো চাওঁ স্টাৰ্ট হ'ব 2 টোৰে তাৰ পিছত 3 আহিব তাৰ পিছতে 1 আহিব তাৰ পিছতে 5 আহিব তাৰ পিছতে কি আহিব 4 তেতিয়ালে আমাৰ অপচন এটো শুদ্ধ উত্তৰ হয় ঠিক আছে গাহনি কোনে খাব পৰিঙে খাব পৰিঙক কোনে খাব বেকুলিয়ে খাব বেকুলি কোনে খাব আপে খাব আপক কোনে খাব ইগলে খাব সো ইয়াৰে এনসাৰটো কি হ'ব আমাৰ অপচন এটো শুদ্ধ উত্তৰ হয় next question number 98 in a certain code language animal is written as animalok কি বুলি লিখিব পাৰে এনেকে এতে এই animals ওৰটো আমি উল্টাকে লিখিছো প্ৰথম s আছে ইয়াতে s তাৰ পিছত l আছে ইয়াতে l a আছে a m m i n a মানে এই ওৰটো আমি কি কৰিছো উল্টাকে লিখি দিছো তেতিয়ালে অনলাইনটো আমি কেনেকে লিখিব পাৰো প্ৰথমতে কি আইব ই আইব তাৰ পিছত কি আইব n তাৰ পিছত আইব i l n o কোড আছে এইটো e n l i সৰি e n কি হ'ব e n হল তাৰ পিছতে i তেতিয়ালে আমাৰ 98 ৰ এনসাৰটো হ'ব অপচন এ টো শুদ্ধ উত্তৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 99 টেপ ওয়াটাৰ টেপৰ লগত কি আছে ওয়াটাৰ টেপত কি থাকে ওয়াটাৰ থাকে ঠিক আছে টেপত কি থাকে ওয়াটাৰ থাকে তেতিয়ালে কাপত কি থাকিব টি থাকিব আউটসাইড ফ্যামিলি বিভিন্ন ধৰণৰ থাকিব পাৰে টেপত কি কোৱা বস্তু থাকে ওয়াটাৰ থাকে তেতিয়ালে কাপত কি কোৱা বস্তু থাকে চা থাকে সো অপচন বি টো শুদ্ধ উত্তৰ হয় ঠিক আছে আৰু হাজিৰ মডেল টেষ্ট পেপাৰৰ লাষ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 100 আৰু এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয় সো ইয়াৰ এনসাৰটো মই নজনাম আপোনালোকে কমেন্ট সেকশনত মোক কমেন্ট কৰি জনাব আৰু যদি মিছকে জনাই এনসাৰটো ডেফিনেটলি মই এনসাৰটো ৰিপ্লাই দিম সো আজিৰ মডেল টেষ্ট পেপাৰৰ ক্লাছসমূহ হিমানতে সামৰণি মাৰিছো আৰু কেনেকুৱা পালে কমেন্ট সেকশনত কমেন্ট কৰি জনাব মই ইয়াতে আপোনালোকৰ ওচৰত অকমান কেমা প্ৰাৰ্থনা মাগিছো মেথছৰটো অলপ মই ভালকৈ ইয়াতে পঢ়ুৱাব পৰা নাই আপোনালোকক ভালকৈ ধৰণে বুজাব পৰা নাই
যেহেতু মই ইয়াতে লেপটপৰ লগত কৰিছোঁ ডিজিটেলৰ যিটো মাৰ্কাৰ এইটো কলমটো নাই চ' মই ইয়াত প্ৰপাৰকৈ আপোনালোকক বুজাব পৰা নাই তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ পৰৱৰ্তী সময়ত যিখিনি আমাৰ মেটেৰিয়েল আহি পোৱাৰ পিছত আমি ধুনীয়াকৈ মেথছৰখিনিও আলোচনা কৰিম চ' ধন্যবাদ সকলোকে লাষ্টলৈকে ভিডিঅ'টো চাই থকাৰ বাবে